সহ্য নকৰো কিন্তু ইয়াৰ প্ৰয়োজন হলে কিন্তু ভলুকা এবাৰ হাতত ল'ম ভলুকা বা হাতত লৈ এফালপাক কিন্তু একদম কোবাই যাম কিন্তু কোনো ৰক্ষা কৰিব নোৱাৰিব তেতিয়া কিন্তু চিধা কথা স্পষ্ট কথা আমি কৈ দিছো জয় অসম আছে এই ভাড়াঘৰ বিলাকত সোমাই থকা মালিক বিলাককো এৰেষ্ট কৰক আৰু ভাড়াঘৰবোৰ চবতে বুলডেজাৰ চলাই দিয়ক আমি এইটো ঐ বাবু শৃংখল তই চশমাজোৰ খুলচোন চশমাজোৰ খুলি পেলাই কথা কচোন আমি তো চকুত হৈ কথা ক'বলৈ সাহস কৰোঁ তই চকুডাল বন্ধ কৰি কিয় কথা পাতা হা তই বুলডোজাৰ চলাব তই কোন কেলা তই কোন হয় কেলা বুলডোজাৰ চলাব খণ্ডযুক্ত নাগৰিক বাছি উলিয়াব লাগে কোন বাংলাদেশৰ এইটো চৰকাৰৰ কাম পুলিচৰ কাম তই কোন কেলা তোৰ লাজ নাই নেকি এই মাইকী মানুহটো যে কেঁকৰা দাখন লৈ খেদিছে তথাপি তোৰ লাজ হোৱা নাই অসমতো লাজ নাই ইমান লাজ নোহোৱাকে তই অলপ লাজ থকা দৰকাৰ আছে তই আইনৰ কোন উদ্যোগ হয় তোৰ ঘৰ ভাঙিব নেকি এইটো চা তই বাংলাদেশী বুলি মোৰ সন্দেহ হয় তই অসমীয়া ভালকে ক'ব নাজানা দেখোন বুজিছে না কথাটো বেছি পেক লেচকাৰ মাৰিব নালাগে যুদ্ধ কৰিবি তোৰ ৱেইট কিমান হ'ব কেলা 15 কেজি ৱেইট ওজনে নহ'ব তোৰ মাংস আছে তোৰ গাত তোক এনেকে পাক মাৰি দিলে দেখোন তই একদম 3 কিলোমিটাৰ দূৰত গৈ পৰবি বুজিছে না তোৰ লাজ নাই তই কোন হয় মনে মনে থাক বেছি মাথা গৰম নকৰিবি তোৰ অস্তিত্ব নোহোৱা হৈ যাব কিন্তু চাবি তোক কৈছো দেই তই কিমান দিন চাঁদা খালি বিহাৰী চাঁদা খালি মাৰৱাৰী চাঁদা খালি এতিয়া এই লেবাৰ মুছলিম কেইটাৰ পৰা মানে আমাৰ যেটা অসমীয়া মুছলমান আছে এইকেইটাৰ পৰা চাঁদা খোৱা আৰম্ভ কৰিছা হা এলা ৰিক্সা এখন চলাই খা লাগে কবি মই ৰিক্সাখন কিনি দিম তোক চশমাডাল খুলি চকুত চকু ৰখি কথা কওঁ কেলা ইমান কেইটা সাহস আছে আমাৰ খণ্ডবি বাদ দে খণ্ডবি কৰি কিমান দিন খাবি কুকুৰ এইখন অসম হয় অসমত বাংলাদেশী সকলোৰে খেদা অধিকাৰ আছে এয়া অকল পুলিচ প্ৰশাসনে বা চৰকাৰৰ নহয় এয়া সকলো অসমত যিমানখিনি খিলঞ্জীয়া মানুহ আছে সকলোৰে অধিকাৰ আছে যে অসমত বাংলাদেশী সোমালে অসমৰ পৰা খেদাব লাগে এইটো সকলোৰে অধিকাৰ আছে যে অসমত বাংলাদেশী নিষিদ্ধ আৰু বাংলাদেশী খেদাব লাগে অসমৰ পৰা ইয়াত কি হয় আকৌ পুলিচ প্ৰশাসন চৰকাৰ অকল চৰকাৰে কৰিব লাগে নেকি অকল পুলিচ প্ৰশাসনে কৰিব লাগে নেকি কিয় আমিবোৰে কৰিব নোৱাৰোঁ নেকি কিয় শৃংখল চলিহাই কৰিব নোৱাৰে নেকি সকলোৱে কৰিব পাৰে কাৰণ এইখন অসম আমাৰ হয় খিলঞ্জীয়া মানুহ হয় ইয়াত কোনো বাংলাদেশী ঠাই নাই বাংলাদেশীক দেখিলে অসমৰ পৰা খেদাব লাগে ইয়াত আকৌ তই কিহৰ মানে ইমান দম্ভালি মাৰি কথা কৈছ এইবোৰ নচলিব অসমত বাংলাদেশী দেখিলে খেদাবই লাগে ইয়াত অকল পুলিচ প্ৰশাসন বা চৰকাৰ বুলি ইয়াত কোনো কথা নাই জমিয়ত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিলে আজিও অফিচাৰগৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মই পালেতো মাদানীকো বাংলাদেশত পঠাই এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পোনে পোনে পাৰ কৰাই দিছোঁ এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা মই এটাই কথা কম জমিয়তকে মই কেয়াৰ নকৰোঁ বাকী আৰু কাক কেয়াৰ কংগ্ৰেছ জমিয়তৰ বি টিম হয় আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে ছেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে
আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে। গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয়। অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে, চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয়। মোৰ আকাশ শইকীয়া, মোৰ বন্ধু শৃংখল চলিহা আৰু মোৰ দাদা চিতু বৰুৱাৰ ওপৰত কিবা এটা কি সংগঠন পাভত গজাই একে ৰাতিৰ ভিতৰত এটা জন্ম হোৱা এটা সংগঠন, কিবা মুছলিম ছাত্ৰ কি কিবা এটা সংগঠন, তেনেকুৱা ধৰণৰ সংগঠন নামেই শুনা নাই। তো তেনেকুৱা এটা সংগঠনে কিবা কেছ দিছে। গতিকে তেহেঁতি গমেই পোৱা নাই যে অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত ইতিমধ্যে 7খনকৈ কেছ খেলিয়ে আছো। আৰু এখন নালাগে, তাতে তেনেকুৱা কেছ আৰু 10খনমান দিব কৈছো যদি পাৰে। অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত তেওঁলোকে হাজাৰখন কেছ খেলিবলৈ আমি সাজু হৈ আছো। হাজাৰবাৰ অসমৰ ভূমিপুত্ৰসকলৰ কাৰণে, অসমৰ খিলঞ্জীয়া স্বাৰ্থত আমি হাজাৰবাৰ জেল হোটেললৈ যাবলৈ আমি সাজু আছো। গতিকে এটাই কথা, চিধা কথা, স্পষ্ট কথা, অবৈধ যি বাংলাদেশী আছে, বংগমূৰীয়া যি বাংলাদেশী আছে, যাবই লাগিব। যি উচ্ছেদ মুখ্যমন্ত্ৰী ডাঙৰীয়া চলাই আছে, আমি আগতে কৈছো যে তেখেতক উচ্ছেদৰ ক্ষেত্ৰত আমি সমৰ্থন জনাই আহিছো, এতিয়াও জনাই যাম। খালি এটাই কথা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছো যে উচ্ছেদ কৰাৰ লগে লগে তেখেতে তথ্য ভিত্তিত যিসকল অবৈধ বাংলাদেশী মিয়াসকল আছে সেইসকলক কিন্তু বাংলাদেশলৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰক। অকল তেখেতে ধৰি লওক যদি আজি উচ্ছেদ কৰি তাতে যদি শান্ত হৈ থাকে, আজি ছমাহৰ পিছত তেওঁলোকে আকৌ তাত খৰা যাব। গতিকে আকৌ তেওঁ মানে উচ্ছেদ কৰিব নেকি? কাৰণ বাৰে বাৰে তেনেকুৱা ধৰণৰ কৰি থাকিবলৈ ধৰি লওক সময় নাই। গতিকে আমি এটাই কথা আজি আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছো যে লাচিত বৰফুকনে যিদৰে মোগলক খেদিছিলে, আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকৈ আজি এইটো পন্থা যি হাতত লৈছে, সঁচাকৈ আমি অসমৰ জনগণ তথা আমি অসমৰ জীৱন ভাল পাইছো, তেখেতৰ লগত সেইকাৰণে আছে বুলি কৈছো। কিন্তু ইয়াত কোনো তেনেকুৱা ধৰণৰ কথা নাই যে কোনো যিখন চৰকাৰে থাকিলে আমি সেইখন চৰকাৰকে আজি এই এনেকুৱা কাৰ্যসূচী লোৱা হ'লে আমি সমৰ্থন কৰিলোহেঁতেন। ইয়াত যে বিজেপিয়ে লৈছে বা আজি হিমন্ত বিশ্ব শৰ্মাই লৈছে, তেখেতক কিজানি ছাপৰ্ট দিছে। কালি পৰহি দেখিছো কোনোবাই কিবা স্পনচৰৰ কথা কৈছে।
যে ইতিমধ্যে আমাৰ শৃংখল চলি ডাঙৰীয়ে কৈয়ে গৈছে যে কিবা কিবা 2020 কিবা মেটচ নহয়। গতিকে সেইবিলাক তেনেকুৱা ধৰণৰ মন্তব্যৰ পৰা দূৰত থাকিবলৈ আমি অনুৰোধ জনাইছো। কাৰণ কেলে খিলঞ্জীয়া কথা ভাবিব লাগে, আৰু যদি এতিয়াই যদি আমাৰ ভূমিপত্ৰ বা আমাৰ অসমীয়া খিলঞ্জীয়া কথা নাভাবে কেতিয়া ভাবিব? গতিকে আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছো। এনেকুৱা এটা সময় আহি পৰিল যে আমাৰ যি আমি দেখিব যে আজি কিছুমান আমি দেখো যে কিছুমান গাঁৱত, মই আগতে কৈ গৈছে, কিছুমান গাঁৱত এনেকুৱা গাঁও আছে নেকি আপুনি 4টা বজাৰ পিছত ওলাবলৈ ভয় কৰা হ'ল। গতিকে সেই কাৰণে আজি আমি সকলো কিছুমান আজি সকলো সংগঠন আজি একত্ৰিত হৈ আজি যি অবৈধ যি মিয়া বাংলাদেশে যি খেদা হাতত আমি পন্থা লৈছো, এই পন্থা আমি লৈ আছো আৰু চলি যাব। আমি আৰু এটা কথা আমি অনুৰোধ জনাইছো, যিসকল আমাৰ খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰসকল আছে সেইসকলকো অনুৰোধ জনাইছো যে আপোনালোকে বাংলাদেশী পক্ষ নল'ব। যিসকল সঁচাকৈ অবৈধ যিসকল বাংলাদেশী সেইসকল সেই পক্ষ নল'বৰ কাৰণে আমি আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো, তেওঁলোকে আমাৰ লগত থিয় দিয়ক। তেওঁলোকে যদি প্ৰকৃত সঁচাকৈ যদি নিজক নিজে ক'ব বিচাৰে যে আমি অসমীয়া মুছলিম বুলি ক'বলৈ বিচাৰে, যে আমাৰ লগত থিয় দিয়ক আৰু এই অবৈধ যি বাংলাদেশী আমি খেদিব বিচাৰিছো আমাৰ লগত সহযোগ কৰক। কাৰণ কেলে ইয়াত কেতিয়াও মিয়াৰ লেণ্ড বনাবলৈ দিয়া নহ'ব, স্পষ্ট কথা, চিধা কথা। সিদিনা দেখিলো পুলিচ আমাৰ চৰকাৰী পুলিচক পিটিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। গতিকে আমি আৰু সহ্য নকৰো, কিন্তু ইয়াৰ প্ৰয়োজন হ'লে কিন্তু ভলুকা এবাৰ হাতত ল'ম। ভলুকা বা হাতত লৈ এফাল এপাক কিন্তু একদম কোবাই যাম, কিন্তু কোনো ৰক্ষা কৰিব নোৱাৰিব। তেতিয়া কিন্তু চিধা কথা স্পষ্ট কথা আমি কৈ দিছো। জয় অসম।